Good morning everyone. Asolate মোৰ বাবে আজি good morning নহয় অলপ bad morning. কিয় bad morning মই আপোনালোকৰ লগত হয়তো শেয়াৰ কৰিব নোৱাৰো কাৰণ পাৰ্সোনাল মেটাৰ শেয়াৰ কৰিলে বহুতে বেয়া পাব। সো আজি যেহেতু সানডে আমি সানডে স্পেশাল ভিডিওটো আলোচনা কৰিম। তাত থাকিব 10টা ইম্পৰ্টেন্ট কোৱেশ্চন, তাৰ ভিতৰত 9টা লগে লগে উত্তৰ দিয়া হ'ব আৰু এটা কোৱেশ্চন থাকি যাব আপোনালোকৰ বাবে। নেক্সট সানডে এটা লাষ্ট কোৱেশ্চন কৰা হৈছিল যে অসমৰ প্ৰাচীন নাম কি আছিল বা অসমৰ পুৰণি নামটো কি আছিল। তাত বহুতে শুদ্ধকে আনসাৰ দিছে, তাৰ ভিতৰত যোনে প্ৰথমতে শুদ্ধকে দিছে তেওঁৰ কমেন্টটো পিন কৰি দিয়া হৈছে। শুদ্ধ উত্তৰটো হ'ল কামৰূপ। এতিয়া আলোচনা কৰিম আজি 10টা ইম্পৰ্টেন্ট কোৱেশ্চন। প্ৰথম কোৱেশ্চনটো হ'ল অসম ৰাইফলছ বা আসাম ৰাইফলছ কেতিয়া গঠন হৈছিল। 4টা অপচন দিয়া থাকিব। যেহেতু সকলোকেইটা কোৱেশ্চন এ আৰ বা আপোনালোকে পাব এ বি ইউ বি লগতে জেইল ওয়েদাৰ। আসাম পুলিচৰ জেইল ওয়েদাৰ এ বি আৰু ইউ বিৰ কিতাপৰ পৰা লোৱা হৈছে। প্ৰতিটো কোৱেশ্চন থাকিব আপোনালোকৰ বাবে ইম্পৰ্টেন্ট। প্ৰথম কোৱেশ্চনটো যেহেতু আসাম ৰাইফলছ কেতিয়া গঠন হৈছিল 4টা অপচন দিয়া আছে। প্ৰথম অপচনটো হ'ল 1981, দ্বিতীয় হ'ল 1921, তৃতীয় হ'ল 1920, চতুৰ্থ হ'ল 1932। শুদ্ধ উত্তৰটো আপোনালোকে কি বুলি ভাবে বা আপোনালোকে যদি জানে তেনেহলে ভিডিওটো ষ্টপ কৰি কমেন্টটো দিব পাৰে। শুদ্ধ উত্তৰটো হ'ল 1920। 1920 খনত বা 1920 চনত গঠন হৈছিল আসাম ৰাইফলছ। সেকেন্ড কোৱেশ্চনটো হ'ল আলেকজাণ্ডাৰ কোৰ ৰজা আছিল। নিশ্চয় ক্লাস 6তে আপোনালোকে আলেকজাণ্ডাৰৰ কাহিনী পাইছিল। পেৰু বা আপোনালোকে আলেকজাণ্ডাৰৰ এটা কাহিনী পঢ়িবলৈ পাইছিল। তাত ধুনিয়াকে লিখা আছিল আলেকজাণ্ডাৰৰ ৰাজ্যখনৰ নাম। তাৰ ভিতৰত 4টা অপচন দিয়া আছিল। তিব্বত, দ্বিতীয়টো হ'ল লুথিয়ানাৰ, তৃতীয় হ'ল মেচিডোনিয়াৰ, চতুৰ্থ হ'ল ম্যানমাৰ। এই 4টা অপচনৰ ভিতৰত কোনটো শুদ্ধ হয়। আলেকজাণ্ডাৰ কোৰ ৰজা আছিল। শুদ্ধ উত্তৰটো হ'ল মেচিডোনিয়াৰ, অৰ্থাৎ আলেকজাণ্ডাৰ আছিল মেচিডোনিয়াৰ ৰজা। তৃতীয় কোৱেশ্চনটো হ'ল নৰকাসুৰৰ মাতৃৰ নাম কি আছিল। এইবোৰ সব হিষ্ট্ৰিকেল কোৱেশ্চন। যেহেতু আসাম পুলিচৰ হিষ্ট্ৰিকেল কোৱেশ্চন প্ৰায় 25 মাৰ্কস আহিব, সো হিষ্ট্ৰিকেল কোৱেশ্চনৰ ওপৰত আমি গুৰুত্ব দিয়াটো দৰকাৰ। নৰকাসুৰৰ মাতৃৰ নাম কি আছিল তাত 4টা অপচন দিয়া আছে। প্ৰথম অপচনটো হ'ল পাৰ্বতী, দ্বিতীয়টো হ'ল ৰুক্মিণী, তৃতীয়টো হ'ল কামাখ্যা, চতুৰ্থ হ'ল পৃথিৱী। এই 4টা অপচনৰ ভিতৰত নিশ্চয় আপোনালোকে এটা আনকমন নাম শুনিছে, সেইটো হ'ল পৃথিৱী। পৃথিৱীয়ে হ'ল শুদ্ধ উত্তৰ, অৰ্থাৎ নৰকাসুৰৰ মাতৃৰ নাম হ'ল পৃথিৱী। তাৰে পিছৰ কোৱেশ্চনটো হ'ল আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল। এইটো সোশ্যাল সায়েন্সত নিশ্চয় আপোনালোকে ক্লাস 9, 10 বা 8তে পাইছে। শুদ্ধ উত্তৰটোৰ ভিতৰত 4টা অপচন দিয়া থাকিব। প্ৰথম অপচনটো হ'ল ইছলাম, দ্বিতীয় হ'ল মুছলিম, তৃতীয় হ'ল হিন্দু, চতুৰ্থ হ'ল দিন ইলাহি। যেহেতু আনকমন এটা ওয়ার্ড দেখা পাইছে আপোনালোকে, যেহেতু মুছলিম শুনা পাই থাকে, হিন্দু শুনা পাই থাকে, ইছলাম শুনা পাই থাকে, কিন্তু দিন ইলাহিটো হ'ল আনকমন ওয়ার্ড। সেইটোৱে শুদ্ধ উত্তৰ বুলি আপোনালোকে ভাবি ল'ব আৰু তেনেকে যদি মনত ৰাখিব পাৰে তেনেহলে নিশ্চয় আপোনালোকৰ লাভ হ'ব। শুদ্ধ উত্তৰটো হ'ল দিন ইলাহি। দিন ইলাহি হৈছে আকবৰে প্ৰৱৰ্তন কৰা ধৰ্ম বা আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটো। তাৰে পিছৰ কোৱেশ্চনটো হ'ল ডিমাপুৰ কোনখন নদীৰ পাৰত অৱস্থিত। ডিমাপুৰ হ'ল অসমৰ এখন ঠাই। এই ডিমাপুৰ ঠাইখন অসমৰ কোনটো নদীৰ পাৰত অৱস্থিত তাত 4টা অপচন দিয়া আছে। প্ৰথম অপচনটো হ'ল ব্ৰহ্মপুত্ৰ, সেকেন্ড দিখৌ, থাৰ্ড দয়াং, ফোৰ্থ ধনশিৰি। এইটো জনাৰ কাৰণে অপচন কেইটা আপোনালোকে যদি ভালদৰে বুজিব চেষ্টা কৰে তেনেহলে আপোনালোকে জানিব লাগিব অসমৰ মেপখন, কাৰণ তাত ওলাবৰ কাৰণে এটা সহজ পদ্ধতি আছে। ধৰি লৈছো ডিমাপুৰ যদি দক্ষিণে আছে, ব্ৰহ্মপুত্ৰ উত্তৰে আছে, দিখৌ যদি উত্তৰে আছে, আকৌ যদি আপোনালোকে ভাবে ধনশিৰি উত্তৰে আছে, তাৰ পিছত আপোনালোকৰ মাইণ্ডত আহি যাব যে ধনশিৰি দেখোন ডিমাপুৰৰ সাইডত আছে, অৰ্থাৎ দক্ষিণত আছে। এনেকে যদি ভাবি লয় তেনেহলে শুদ্ধ উত্তৰটো আপোনালোকে নিশ্চয় অতি সহজতে পাই যাব। শুদ্ধ উত্তৰটো হ'ল ধনশিৰি। ডিমাপুৰ ধনশিৰি নদীৰ পাৰত অৱস্থিত। তাৰে পিছৰ কোৱেশ্চনটো হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ নিম্নতম বয়স কিমান লাগে। এইবোৰ সোশ্যাল সায়েন্সৰ কোৱেশ্চন, সেইবাবে কৈছো ভাল কিতাপ কিনাতকৈ 9 আৰু 10ৰ কিতাপ যদি আপোনালোকে পঢ়ে তেতিয়াহলে 88% বা 99% আপোনালোকে কমন পঢ়িব আৰু আপোনালোকে সকলোকেইটা কোৱেশ্চন বুজি পাব। তাত আপোনালোকক অপচন দিয়া আছে 18 বছৰ, 25 বছৰ, 30 বছৰ, 35 বছৰ, অৰ্থাৎ 35 ইয়াৰ্স। ইয়াৰ ভিতৰত কোনটো লাগে প্ৰধানমন্ত্ৰী হ'বলৈ বয়স। শুদ্ধ উত্তৰটো আপোনালোকে নিশ্চয় গমে পায়। 25 ইয়াৰ্সৰ যদি ওপৰত হয় তেনেহলে প্ৰধানমন্ত্ৰীৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে, সো প্ৰধানমন্ত্ৰী পদত নিযুক্তি হ'ব পাৰে। তাৰে পিছৰ কোৱেশ্চনটো হ'ল অসমৰ আটাইতকৈ মূল্যৱান গছবিধ কি। তাৰ ভিতৰত 4টা অপচন দিয়া আছে। অসমত যেহেতু বহুতো গছৰ নাম আপোনালোকে শুনা পায়, চেগুনৰ পৰা চেচুলৈকে, সো শুদ্ধ উত্তৰটোৰ ভিতৰত 4টা অপচন দিয়া আছে। প্ৰথম হ'ল চেগুন, দ্বিতীয় হ'ল শাল, তৃতীয় হ'ল বনচুম, চতুৰ্থ হ'ল গামাৰি। ইয়াৰ ভিতৰত আপোনালোকে বহুতে ভাবিছে যে চেগুন বা গামাৰি হ'ব শুদ্ধ উত্তৰ, সো এইকেইটা নহয়। শাল গছ হৈছে সকলোতকৈ মূল্যৱান গছ অসমৰ ভিতৰত। তাৰে পিছৰ কোৱেশ্চন অৰ্থাৎ 7 নম্বৰ কোৱেশ্চন
8 নম্বৰ কোৱেশ্চনটো হ'ল বৈদ্যুতিক ক্ষমতাৰ একক কি এইটো সায়েন্সৰ কোৱেশ্চন অৰ্থাৎ জেনাৰেল সায়েন্সৰ পৰা লোৱা হৈছে এইটো শব্দৰ আপোনালোকে নিশ্চয় সদায় শুনা পাই থাকে যে কিমান লাইনৰ বিল আহিল বা ওয়াট আমাৰ লাইটটো কিমান ওয়াটৰ এইটো ওয়াট আপোনালোকে নিশ্চয় শুনা পাই থাকে তেনেকে যদি মনত ৰাখে তেনেহলে বৈদ্যুতিক ক্ষমতাৰ এককটো আপোনালোকৰ মনত আহি যাব তাৰ ভিতৰত অপচন দিয়া থাকিব অপচন কেইটা দিয়া আছে ইয়াতে লেক্টোমিটাৰ নেনোমিটাৰ ওয়াট এম্পিয়াৰ এম্পিয়াৰটো এটা বস্তুৰ একক এইটোৰো এটা কোৱেশ্চন লম নেনোমিটাৰো একক বা লেক্টোমিটাৰো একক কিন্তু বৈদ্যুতিক ক্ষমতাৰ একক হ'ল ওয়াট আপোনালোকে এইটো স্পেলিং বা এইটো ওয়াট মনত ৰাখিব ওয়াট হৈছে বৈদ্যুতিক ক্ষমতাৰ একক তাৰ পিছৰ কোৱেশ্চনটো হ'ল মাটি কিহৰ পৰা সৃষ্টি হয় আমি য'ত বাস কৰো আমি যাৰ ওপৰত জীয়াই আছো সেইটো হ'ল মাটি বা পৃথিৱী এই মাটি কৰ পৰা সৃষ্টি হয় অপচন দিয়া আছে পানী তাৰ পিছত দিয়া আছে বায়ু তাৰ পিছত দিয়া আছে জীৱাশ্ম বা জলীয় পদাৰ্থ তাৰ পিছত দিয়া আছে আপোনালোকক শিল এই চাৰিটা অপচন দিয়া আছে এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল শিলৰ পৰা মাটি সৃষ্টি হয় কেনেকৈ সৃষ্টি হয় ক'ত সৃষ্টি হয় আপোনালোকে নিশ্চয় গম পাব লাষ্ট কোৱেশ্চনটো আপোনালোকৰ বাবে এই কোৱেশ্চনটো হ'ল আটাইতকৈ সৰু মৌলিক সংখ্যা কি এইটো মেথছৰ কোৱেশ্চন অপচন দিয়া আছে 4 3 2 1 শুদ্ধ উত্তৰটো আপোনালোকে যোনে শুদ্ধকে বা প্ৰথমতে দিব তেওঁৰ কমেন্টটো পিন কৰি দিয়া হ'ব সো আজিৰ ভিতৰত এইটোৱে হ'ল 10টা ইম্পৰ্টেন্ট কোৱেশ্চন যদি ভিডিওটো ভাল লাগা নাই ডিসলাইক কৰিব পাৰে যদি একেবাৰে ভাল লাগা নাই আপোনালোকে গালি পাৰিব পাৰে যদি ভিডিও ভাল লাগিছে তেনেহলে লাইক শেয়াৰ কৰিব নাপাহৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ৰঙা বটনটো ক্লিক কৰি লগতে প্ৰেছ কৰিব বেল আইকনটো কাৰণ যিকোনো ইম্পৰ্টেন্ট ভিডিও দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যাব আৰু লগতে মোৰ যেহেতু এটা নেক্সট চেনেল আছে অৰ্থাৎ সেকেন্ড চেনেল আছে জেএম ব্লগ বুলি সেইটো চেনেল সাবস্ক্ৰাইব কৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমনি জয় আই